हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। स्वागतम জানাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰো সকলোৱে ভালে আছে আৰু আমিও ভালে আছো নবতি। আছা এয়া তো এইফালে দেখিছেনে আমাৰ দেহাৰ চুলিখিনি বাঢ়ি আহিছে, দীঘল হৈছে। আজি ভাবিছো দিনটোত কি কৰিম সেইবোৰে দেখুৱাম আৰু বহুত দিন ভিডিঅ' দিয়া নাই। তো আজি দিম বুলি ভাবিছো। তো কি কৰিম সেই সকলোবোৰ মই শেয়াৰ কৰিম আপোনালোকৰ লগত। এয়া বৰ্তমান বহি আছো গাড়ীৰ ভিতৰত, দেখিছেনে? এয়া গাড়ীৰ ভিতৰত আমি বহি আছো মাক জীয়েক। এইটো খুলি দিম। তাৰপিছত সেয়া দেখিছেনে আমাৰ পিৰালিত হোৱা লাইনে লাইনে ছাগলী বহি আছে। আৰু যিহেতু খিৰিকী বন্ধ কৰি থৈছিলো তো কিমান ঘামিলো, চক দেখাও ঘামিলে। তো আমাৰ দেহা অকণো গৰমত থাকিব নোৱাৰে, লাইন নহ'লে বেছি থাকিব লাগে, খুব আমনি কৰে। তো মানুহে কয় সৰু ল'ৰা ছোৱালীৰ গৰম বেছি, তো হয় চাগে কথাষাৰ। দেহাক অকল বেছি থাকিব লাগে আৰু অকল ফেনৰ তলত। সৰুৰ পৰা ফেন পাই সেইকাৰণে ফেনৰ বতাহ নহ'লে নাথাকে দিনটোত। কিমান ঘামিলো চক। তো যিহেতু এতিয়া অন্য কাম নাই, সেয়া ঘৰৰ কাম বনবোৰে তাৰ লগতে আছে। এতিয়া দুপৰীয়াৰ কাৰণে ভাত চব্জি বনাবলৈ আৰু কি বনাইছো সেইবোৰ দেখুৱাম। তাৰ লগতে আৰু এটা টান কাম আছে আজি, যিহেতু গৰমো বহুত বেছি, কিন্তু সেই কঠিন কামটো আজি কৰিব লাগিব। মই তাকে দেখুৱাম। যিহেতু সেইটো নকৰিলে নহ'ব, সেইকাৰণে কি কৰোঁ জানো ভাবি পোৱা নাই। গৰমততো ঘামি তেতিয়া এয়া অৱস্থা বেয়া। তো সেনেকাতে আজি কৰিব লাগিব সেই কামটো। কি কামৰ কথা কৈছোঁ মই সেইটো দেখুৱাম বাৰু, চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো। হাই হেল্ল' দিয়া। আমাৰ দেখিছেনে এনেকৈ বটলে বটলে পানী ভৰাই থোৱা হয়। তাৰপিছত এনেকৈ ষ্টিলৰ বটল, আকৌ এনেকৈ স্প্ৰাইট বটলবোৰ আছে। আৰু এইফালে দেখিছে মই কাটি থৈছোঁ এয়া কাচকল, আলু এইবোৰ ধুই থোৱা আছে। তাৰ লগতে পিঁয়াজ দুটা এনেকৈ চফা ধুই থৈ দিছোঁ। তাৰপিছত এইফালে দাইল তিয়াই থৈছোঁ আৰু এইবোৰে বনাম। আৰু আমাৰ দুপৰীয়াৰ খানাটো প্ৰায় চিম্পল হয়, তো বৰ জিতি নহয়। তো আৰু এইফালে ভাত পাতি থৈছোঁ মই, দেখিছেনে চৌকাত। তো আমাৰ প্ৰায় চৌকাতে বনোৱা হয়, গেছত কেতিয়াবাহে বনোৱা হয়। তো ভাতটো মই গাপ দি থৈছোঁ আৰু এইফালে এবাৰ লৰাই ল'ম। তাৰপিছত অঙঠাখিনি অকণ খুচৰি থৈ দিম, তো অলপ বেছি তাপ পাব তেতিয়া। তাৰপিছত দেখিছেনে কটাৰীখন লৈ গৈছোঁ মই লাও ছিঙিম বুলি। তো যিহেতু দাইল তিয়াই থৈছোঁ, তাত কিবাকিবি এনেকৈ মিলাই দিলে ভাল হয়। আৰু এইফালে আমাৰ লাও গছজোপা, এয়া দেখিছেনে হোৱা লাও লাগি আছে। তাৰপিছত এয়া দেখিছেনে সজাটো, এই সজাটো আমাৰ সৰু মুনু থোৱা হৈছিলে আগত। তো সৰু মুনু এতিয়া মৰি গ'ল। তো এতিয়া বেলেগ এটা সজা আছে, সেইটোত মিঠু থাকে। তো এয়া দেখিছেনে এইটো আমাৰ লেট্ৰিনৰ পিছফালে, লেট্ৰিনৰ টেংকিটো হয়। আৰু এয়া লাও লাগিছে এইফালে। আমাৰ লাওৰ সজটো দেখিছেনে, এয়া থুপুকা। ইয়াত দুবিধ আছে, এবিধ দীঘল জাতিটো আছে, তাৰপিছত এয়া থুপুকাটো। তো দীঘলটো এটাই লাগিছিলে আৰু বাকী এইবোৰ দুটা লাগিছে। এয়া দেখিছেনে এইফালে এটা আৰু এইটো এটা। এইটো থৈ দিম, দাইলতহে দিম, সেইকাৰণে এইটো ছিঙি লৈ যাম। যিহেতু দাইলত বৰ বেছি নহয়, অলপ দিলেই হয়। এইফালে এইটো এটা পচি গ'ল আৰু বহুত লাগিছিলে, খালোঁ কেইবাটাও, এতিয়ালৈকে বহুত খোৱা হ'ল। আৰু এইফালে বগাইছে, যিহেতু আৰু আকৌ লাগিব চাগে। তো এইটো মই লৈ গৈছোঁ, এতিয়া দাইলত দিম। তাৰপিছত এইফালে দেখিছেনে আমাৰ একেবাৰে চিম্পল খানাটো আকৌ এবাৰ কৈ দিছোঁ। এয়া দাইলত লাও দিছিলোঁ, তাৰপিছত এয়া কাচকল ভাজি।
তো এনেকৈ খালোঁ দুপৰীয়াকৈ। আৰু এইফালে মই কাপোৰ মেলি থৈছিলোঁ, তো দোকান আহিছিলোঁ, এইখিনি শুকালে তো একেবাৰে লৈ যাব লৈছোঁ। যিহেতু ৱাশ্বিং মেচিনত ধুইছিলোঁ সেইকাৰণে ফটককৈ শুকাই গ'ল। আৰু এনেই ৱাশ্বিং মেচিনত ড্ৰাই কৰি দিয়াৰ পিছততো সোনকালে শুকাই যায়। এইফালে লৈ আহিলোঁ মই কাপোৰখিনি, দেখিছেনে? এই কাপোৰখিনি এতিয়া মই আকৌ জাপিব লাগিব, যিহেতু গডৰেজত বহুতখিনি কাপোৰ জাপিব আছে। এইটোত গোটেই কমপ্লিটটো জাপিব আছে। আৰু এইফালে আছে বেটীৰ কাপোৰো থৈ দিছোঁ আৰু বাপেকৰ। তো এইবোৰত মোৰ, কিন্তু এইবোৰ মোৰ কিছুমান জাপিব লাগিব। আৰু এইফালে বেটীৰ কাপোৰ এইটো ভাগত থোৱা হয়। তো ইয়াতো কিছুমান এনেই খেলি মেলি হৈ আছে, সেইখিনি গোটেইখিনি কাপোৰ মই জাপি ল'ম আজি। তো এয়া দেখিছেনে একাল। আৰু তাৰপিছত মই যি কামবোৰ বাকী আছে সেইখিনি কৰি যাম। তো যিহেতু ফেন চলাই থৈছিলোঁ সেইকাৰণে এক্সট্ৰা আৱাজ আহি আছে ফেনৰ। তো ফ্ৰেণ্ডছ, আমাৰ ৰুমটো একেবাৰে সৰু, সেইকাৰণে দেখিছেনে গোটেই বস্তুৱে বস্তু। তো কোনো জেগা নাই ক'লেও বেয়া নাই। তাৰপিছত এইফালে মই মালিচ কৰিব লৈছোঁ বেটীক। এয়া দেখিছেনে আকৌ কচু সিজোৱা পাল আহি গ'ল। যিহে গৰম, তাৰপিছত জুই জ্বলা নাই। আৰু এই ডাৱৰীয়াত খৰিবোৰো ভিজি গৈছে। আৰু চকুত যিহেতু ধোঁৱা সোমাই গ'লে কেনেকৈ লাগে নিশ্চয় গম পায়। তো মই যোনটো কঠিন কামৰ কথা কৈছিলোঁ, এয়া দেখিছেনে? এইটো হৈ গ'ল চবতকৈ কঠিন কাম। যিহেতু এই গেলা গৰমটোত কচু সিজাব লাগে। আৰু সেইটো বস্তাটোত আছে অলৰেডি। খৰি শুকান হৈ থাকিলে ভালকৈ জুই জ্বলিলে এনেকৈ একো দিগদাৰ নাই, কিন্তু এনেকৈ নজ্বলাৰ কাৰণে বৰ দিগদাৰ হৈ গৈছে। আৰু এয়া চাওক, এনেকৈ তাত কচুখিনি দি মই আৰু বস্তাটো খালী কৰিব লাগিব। যিহেতু গৰমটো বৰ বেছি আৰু গৰমত বৰ দিগদাৰ হৈ জুইৰ ওচৰত তেনেকৈ। তো মই তাক কেমেৰাটো দি দিছোঁ, মোবাইলটো সি কেমেৰা কৰি দিছে। তাৰপিছত এয়া মই লৰাই লৈছোঁ। আমাৰ গাহৰিখিনি দেখাই দিবা কৈছিলোঁ। গাহৰি মই দেখুৱাই থাকোঁ। বগী এইটো বোকা লগাবি দেই। আমাৰ এই গাহৰিজনী পোৱালি দিব। এয়া ভিডিঅ' বনাইছোঁ চনু। এইফালে চনুৱে আম পাৰিছে, কিন্তু আছে নাই জানো। মুখত আহি নপৰিলে হৈছে। এয়া দেখিছেনে কিমান পকা আম এটা। এয়া এটাহে পাৰিব পাৰিলে দেই, আৰু পাৰি আছে সি বাৰু। আৰু কেইটা পাৰে ক'ব নোৱাৰিছোঁ। এতিয়া চৰিবলৈ ওলাইছে, খেদি উলিয়াইছোতো ওলাইছে। আৰু এইফালে দেখিছেনে বগী মাইকী কুকুৰা এজনী একেবাৰে মৰু অৱস্থা হৈ আছিলে। তো মৰি যাব বুলি ভাবিছিলোঁ, কিন্তু নমৰিলে। ইয়াৰ দীৰ্ঘায়ু, বহুত দিন জীয়াই থাকিব চাগে, সেইকাৰণে নমৰিলে। আকৌ খোজকাঢ়িছে। তাৰপিছত মায়ে ধুই আছে কাঁহী বাতি। তো আকৌ এয়া দেখিছেনে, মই আকৌ গাহৰি দানা দিয়া সময় হৈ গ'ল। তো গঁৰাললৈ গৈ আছোঁ। গধূলি হোৱাৰ আগে আগে, আন্ধাৰ হোৱাৰ আগে আগে দানা চানা দি আজৰি হৈ ল'লে ভাল। এয়া দেখিছেনে? তো মাজত যোনটো পেৰ আছিলে, জেওৰা আছিলে, সেইফালে এটা বেমাৰী থোৱা হৈছিলে, কিন্তু এতিয়া সি ঠিক হৈ যোৱাৰ কাৰণে সিহঁতি আকৌ লগ লৈছে। তো দানা চানা দি আহিলোঁ। দানা দি আহি কিছু সময় ৰেষ্ট লোৱাৰ পিছত পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। তো এতিয়া গধূলি হ'ল, আৰু দিনত যি কৰিলোঁ সেইবোৰ দেখুৱালোঁ, আৰু কিছুমান থাকি গ'ল। তো সেইখিনি গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া যিহেতু আমাৰ ভিউক মই এতিয়া অলপ এক্সাৰচাইজ কৰাম, যিহেতু ডক্টৰে আমাক কৈছিলে এক্সাৰচাইজ কৰাবলৈ। তো চাই থাকক। আৰু কেলে কৰাওঁ আৰু কেলে বাৰে বাৰে ডিব্ৰুগড়লৈ যাওঁ এক্সাৰচাইজ কৰাবৰ কাৰণে, সেই সকলোবোৰ মই ক'ম বাৰু। বহি খেলি আছে দেখিছেনে? তাই এতিয়া বহিব পৰা হৈছে কিন্তু দেই। এয়া দেখিছেনে ধুনীয়াকৈ তাই খেলি আছে। যিহেতু আমাৰ পিউৰ গাটো প্ৰায় ভাল নাথাকে, এইটোৰ পিছত সিটো হৈ থাকে ছোৱালীজনী, সেইকাৰণে তাইৰ চব লেট হৈছে। আৰু তো যেতিয়া এনেকৈ খেলি থাকে মনটো খুব ভাল লাগে। এতিয়া 2 দিন ঠিকেই আছে। তাৰপিছত তাই খেলি আছে, তো ভাল লাগে। আৰু এনেকৈ দিনটো কটাই দিওঁ। আৰু তো
তো ফ্ৰেণ্ডছ ভালেমান সময় হ'ল আৰু দেখিছেনে সময় হোৱাৰ কাৰণে এয়া মচৰি পাৰি দিছোঁ আৰু মচৰিৰ ভিতৰতে হোৱা আমাৰ দেহাজনীয়ে খেলি আছে হোৱা আৰু যিহেতু মহৰ উৎপাত বহুত বেছি সেইকাৰণে আমি মচৰি লগাই হওঁ আৰু এই গৰমত গেলা গৰমত যিহেতু মহ এনেও আমনি কৰে সেইকাৰণে আঁঠুৱা লগাই ল'লে ভাল আৰু তো ইয়াতে এটা কথা কৈ ল'ম আৰু ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ তো যিহেতু মোৰ ঘপককৈ ছাবস্ক্ৰাইব বাঢ়ি যায় তাৰ দুদিন এদিনৰ পিছত দেখোঁ আকৌ ছাবস্ক্ৰাইববোৰ কমি যায় তো সেইটো মানুহে মোবাইল ইউজ কৰোঁতে টিপি থাকোঁতে মিষ্টেকত ছাবস্ক্ৰাইব হৈ যায়নে এনেকৈ কৰে তাৰপিছত আনছাবস্ক্ৰাইব কৰোঁ বুলি কৰে সেইটো মই নাজানো বাৰু কিন্তু এনেও এটা ছাবস্ক্ৰাইব বাঢ়ি গ'লে মোৰ মনটো খুব ভাল লাগি যায় দুদিন এদিনৰ পিছত আকৌ কমি যায় সেইকাৰণে মানে মনটো হতাশ হৈ যায় বেয়া লাগি যায় তো এনে ছাবস্ক্ৰাইব বাঢ়িলে আৰু ভিডিঅ' বনাব মন যায় তাৰপিছত কমি গ'লে এনে বনাব মন নাযায় তো ফ্ৰেণ্ডছ যদি চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব বাঢ়িলে কাৰ মোৰ লেখীয়া মনটো ভাল লাগি যায় বাৰু ক'বচোন আৰু মোৰ হ'লে ভাল লাগে দেই কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ বেছি নাই তাৰপিছত মই ভিউজো বেছি নাপাওঁ কমকৈ পাওঁ তো তাৰ ভিতৰতে লাইকো বেছি নাপাওঁ আৰু যিখিনি ছাবস্ক্ৰাইব কৰা আছে সেইখিনিও লাইক নিদিয়ে তো সেইকাৰণে ভিডিঅ' বনাব মন নাযায় তথাপিও আৰু বনাইছোঁ আৰু যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যদি চেনেলটো নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি যাতে আনছাবস্ক্ৰাইব নকৰে নহ'লেনে মনটো আকৌ বেয়া হৈ যাব আকৌ ভিডিঅ' বনাব মন নাযাব তো মোৰ ভিডিঅ' শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ দিছোঁ আৰু ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ